শ্যামকানু মহন্ত যিজন ব্যক্তি সেইগৰাকীক মই নাজানো জুবিন গাৰ্গে মিছাও ক'ব পাৰে সঁচাও ক'ব পাৰে খঙত ক'ব পাৰে খন্তেকীয়া খঙত নাজানো মই যিমানবাৰ তেওঁৰ মুখৰ পৰা শুনিছোঁ হি হেটছ শ্যামকানু মহন্ত তেওঁৰ এটাই কথা তেওঁ আৰ্টিষ্টক হুহি খাই কাম কৰোৱাই পে'মেণ্ট নকৰে নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত লুটি আছে নিজে ইনকাম কৰি আছে গতিকে হি হেটছ শ্যামকানু মহন্ত মই যিমানখিনি জানো তেওঁ শ্যামকানু মহন্তৰ প্ৰত্যেকটো বস্তু বেয়া পায় তেওঁৰ শ্ব' ছাকচেছফুল হোৱাটো তেওঁ এটলিষ্ট বিচৰা নাছিল শেষলৈ প্ৰথমত তেওঁ কৰিছিলে ব্ৰেণ্ড এম্বেচাডাৰ আছিলে যিহেতু কৰিব লাগিবই বাট তেওঁ জানে যে শ্যামকানু মহন্ত এক্সপ্লইট কৰে মানুহক পে'মেণ্ট পাতিৰ ক্ষেত্ৰত প্লেটফৰ্ম দিয়াৰ নামত গতিকে তেওঁ সেইখিনি জানে সেইটো কাৰণে তেওঁ যিহেতু ৰেবেল নেচাৰৰ মানুহ গতিকে তেওঁ সেইখিনি কৰিছিলে গতিকে নৰ্থ ইষ্ট ফেষ্টিভেলতো তেওঁ কিমান ইচ্ছাকৃতভাৱে গৈছিলে শ্যামকানু মহন্তই কোৱাৰ নিচিনা সেইটো মই নাজানো ক'বলৈ আৰু যিহেতু শ্যামকানু মহন্ত কৈছে মই দেখিছোঁ সেইটো সত্য নে এআই ভিডিঅ' আই ডণ্ট ন' কৈছে যে জুবিন নিজে আহিছিলে আমি তাক হোটেলহে বুক কৰি দিছোঁ সেনেকুৱা হোৱাহেঁতেন জুবিন গাৰ্গে ইনষ্টাগ্ৰামত দুদিন আগত 17 ছেপ্টেম্বৰত নহয় 16 নে 15ত দিছিল পোষ্টটো যে আই এম কামিং টু ছিংগাপুৰ ফৰ নৰ্থ ইষ্ট ফেষ্টিভেল বুলি পোষ্ট নিদিলে হয় যদি তেওঁ অনলি ফুৰিব গ'ল হয় গতিকে কাক বা তেওঁতো মূৰ্খ বনাইছে অনলি হি ন'জ অ'কে চ' জুবিন গাৰ্গে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণেই গৈছিলে শ্যামকানু মহন্তৰ কাৰণেই গৈছিলে ডেটছ ভেৰি ক্লিয়াৰ মোৰ চকুত আৰু শ্যামকানু মহন্তৰ এতিয়া কথা সলাই লাভ নাই আৰু তো গ'ল তেওঁৰ কাৰণে গ'ল আৰু শ্যামকানু মহন্ত প্লাছ জুবিন গাৰ্গ মেনেজমেণ্টৰ আটাইতকৈ ডাঙৰ বিফলতা জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল মেনেজমেণ্টৰ ক্ষেত্ৰত মই নিজে শ্ব' কৰিছোঁ 3 বছৰ মই জানো সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ আমাৰ লগত অভদ্ৰামি কৰে আই ডণ্ট ন' চবৰ লগত অভদ্ৰামি কৰে নে নকৰে ছোৱালীকেইজনীৰ লগত বিশেষকৈ বস্তু পেলনীয়া বস্তুৰ নিচিনা আমাক ট্ৰিট কৰে মানে আমি হয়তো ৰাস্তাত পৰি থকা পাগল মানুহ এটাকো ইমান বেয়া ট্ৰিট নকৰোঁ সিদ্ধাৰ্থ শৰ্মা ট্ৰিটমেণ্ট আমাৰ প্ৰতি যেনেকুৱা গতিকে সিদ্ধাৰ্থ বিৰাট অসভ্য অভদ্ৰ মানুহ গতিকে সেইটো তাৰ ফেইলিয়াৰ এজ এ হিউমেন আৰু এজ এ মেনেজমেণ্ট তাৰ ফেইলিয়াৰ বিকজ হি ক্লিয়াৰলি কয় মই অকল জুবিন গাৰ্গক চিনি পাওঁ তহঁতে আছ আই ডণ্ট কেয়াৰ নিজৰটো নিজে চাবি জুবিন গাৰ্গ বেণ্ডত এটলিষ্ট আমাক জুবিন গাৰ্গে মেনেজ কৰিছিলে সিদ্ধাৰ্থ শৰ্মাৰ তাত কোনো ভূমিকা নাছিলে আৰু তেওঁ সিদ্ধাৰ্থ শৰ্মা মেনেজমেণ্টৰ ক্ষেত্ৰত আগৰ পৰাই বিফল মোৰ চকুত আমাৰ ছোৱালী প্ৰত্যেকজনী ছোৱালীৰ চকুত এটলিষ্ট মোৰ আৰু শতাব্দী বৰাৰ চকুত সিদ্ধাৰ্থ শৰ্মা এজ এ মেনেজাৰ হি ইজ এ ফেইলিয়াৰ অ'কে চ' মই বা কোনো মানুহ হ'লেও জুবিন গাৰ্গ এজ এন ইণ্টাৰনেশ্যনেল এটা ইণ্টাৰনেশ্যনেল জেগাত পাৰফৰ্ম কৰিবলৈ গৈছে তো মই খেয়াল ৰাখিলোঁ হয় যিহেতু তেওঁ বেমাৰী সুস্থ মানুহ এজনৰ মেডিকেল ছিকিউৰিটিৰ ক্ষেত্ৰততো খেয়াল ৰাখিলোৱে হয় কিন্তু জুবিন গাৰ্গ যিহেতু বেমাৰী মানুহ তেওঁৰ ক্ষেত্ৰত বেছিকৈ সেই বস্তুটো কৰিলোঁ হয় কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ সেইটো মূৰত নেখেলালে হয়তো মেবি পইচা বেছিকৈ যাব তেওঁৰ আৰু শ্যামকানু মহন্তৰ হয়তো হেডেক বেছি হ'ব সেইটো কাৰণে ইমানখিনি নকৰিলে লাইটলি ল'লে গতিকে মানুহখিনি যিহেতু নমৰে আৰু এনেকৈ বাচি থাকিব বুলি ভাবি লৈ হয়তো নকৰিলে কামখিনি গতিকে দেখি পিনে যিমানখিনি অনুমান কৰিছোঁ দেখকৈ মেনেজমেণ্টৰ বিফলতা